তীব্র গৰিহণা দিছোঁ যিহেতু ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বিভিন্ন জাতি জনগোষ্ঠী মিলনভূমি হৈছে অসমত বসবাস কৰাটো আমাৰ নৈতিক অধিকাৰ। ইয়াত মিয়া আৰু মুছলিম বুলি কথা নাই। যিহেতু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আমাক ইয়াত থকা আৰু খোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক ইয়াত দিছে। গতিকে কোন চিত্ৰ বৰুৱা কোন শৃংখল চলিহা আমি বুজি নাপাওঁ। আমি এটা কথাই জানো যেন আমি গণতান্ত্ৰিক দেশৰ নাগৰিক। আমাৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ অধিকাৰ আমাৰ ভাৰতীয় সংবিধানে দিছে। গতিকে মিয়া খেতাৰ নামত যদি আমাৰ নিৰীহ মুছলিম মানুহখিনিক অত্যাচাৰ কৰে, আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকোঁ। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেন 1971 চনৰ 25 মাৰ্চৰ আগত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি ইতিমধ্যে আমি মোচাই দাবী উত্থাপন কৰিছোঁ। আমি দিল্লীৰ যন্ত্ৰ মন্দিৰত আমি ধৰ্ণা দি থৈ আহিছোঁ। গতিকে আমাৰ নৈতিক অধিকাৰ আছে। যিহেতু ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে এই মানুহখিনিক লৈ পেলাই ৰাজনীতি কৰিব কোনোপধ্যে গ্ৰহণযোগ্য নহয়। মিয়া খেদিব, তেওঁলোকে ক'ত সাহস পালে? আজি কোন চিত্ৰ বৰুৱা কোন শৃংখল চলিহা? গতিকে তেওঁলোকক অধিকাৰ কোনে দিলে? গতিকে এই মানুহখিনিৰ যদি কিবা হয় আৰু সঁচাই যদি আপোনালোকে বিচাৰে যেন আপাৰ আসামত আমাৰ মানুহখিনি যাব নালাগে, ঠিক আছে, আপোনালোকে আপাৰ আসাম এৰি আপাৰ অসমতে থাকক। কিন্তু মধ্য অসম আৰু নামনি অসমত আমাক আপোনালোকে যিহেতু কৈছে যেন আমাৰ সংখ্যা ইয়াত বেছি, আমি যি দাবী কৰিছিলোঁ যেন মুছলিম অট'নমাছ কাউন্সিল আমাক দিব লাগে, গতিকে এইখিনি মুছলমানৰ কাৰণে এৰি দিয়ক। তেতিয়া আমি আৰু উজনিত নাযাওঁ। কাৰোবাৰ বাপেকৰ ক্ষমতা নাই যেন মিয়া খেদিব বা মুছলমানক অসমৰ পৰা খেদিব। 71 চনৰ আজি চাওক, কোনে হেংদাং ল'ব কিবা ল'ব এইটো তেওঁলোকৰ ব্যক্তিগত কথা। আৰু আমি অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাম, অতি শীঘ্ৰে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক। তেখেতে আইন হাতত লোৱাৰ অধিকাৰ ক'ত পালে? তেখেতে স্পষ্টভাৱে মিডিয়াত কৈছে যেন মিয়া খেদিবৰ কাৰণে তেখেতে হেংদাং হাতত ল'ব। সেইখিনি নৈতিক অধিকাৰ তেওঁ কোনে দিলে? গতিকে আজি সাংবাদিকে নিৰপেক্ষ বাতৰি কৰাৰ লগে লগে তেখেতক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু এনেকৈ হেংদাং লৈ মানুহক হত্যা কৰাৰ কাৰণে অসম আৰক্ষীৰ সাহস হ'বনে এইজন ভণ্ড নেতাৰ বিৰুদ্ধে কেছ ল'বলৈ, এটেম্প টু মাৰ্ডাৰৰ কেছ ল'বলৈ? আজি আমি যিটো গম পাইছোঁ বিশ্বনাথত এটেম্প টু মাৰ্ডাৰৰ কেছ অসম আৰক্ষীয়ে লৈছিলে। গতিকে সেইজন ভণ্ড নেতাৰ বিৰুদ্ধে অসম আৰক্ষীৰ সাহস দেখুৱাই দিয়ক। আজি শৃংখল চলিহাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষী নিৰপেক্ষ হিচাপে কাম কৰি আছোঁ। আমি স্পষ্ট কথা কৈ আছোঁ, আমি যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি কাম কৰি যাওঁ, আমাৰ গণতান্ত্ৰিক অধিকাৰ আছে। আমি বিচাৰিম যে 71 চনৰ আগত অহা লোকসকলক, যিসকল 25 মাৰ্চৰ আগত যিসকল লোক ভাৰতত আহিছিলে বা অসমত আহিছে, তেওঁলোকক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়াটো আমাৰ নৈতিক অধিকাৰ। গতিকে আমি মুছলিম ছাত্ৰ সন্থাই মোচাইও আমি দাবী উত্থাপন কৰিছোঁ যেন 71 চনৰ আগত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰক। আৰু লগতে হেংদাং লৈ খেদিব, সেইখিনি আমি কোনো পধ্যে আমি গ্ৰহণযোগ্য নহয়। আৰু মোচাৰ লগতে অসমৰ কোনো মুছলমান কিন্তু হাত সাৱটি বহি নাথাকে। গতিকে আক্ৰমণ হ'ব, তাৰ প্ৰত্যাক্ৰমণো হ'ব। গতিকে আমিও সাজু আছোঁ। আপুনি আহক, শৃংখল চলিহাৰ যদি সাহস আছে আহক, ইয়াত হেংদাং লৈ পেলাই আমিও কিন্তু প্ৰস্তুত হৈ আছোঁ। কোনোবা আমাক তুচ্ছ তাচ্ছিল্য কৰক, আমি কোনো কথা নাই। গান্ধীজী কোৱাৰ দৰে যদি আমাৰ কোনোবাই যদি এক গালত চোৰ দিয়ে, আমি এটা গাল পাতি দিম। কিন্তু আমি নীতি আদৰ্শত চলা মানুহ। কিন্তু শৃংখল চলিয়া হওক বা চিতু বৰুৱাই হওক, তেওঁলোকে আইন হাতত ল'ব, আমি কিন্তু বহি নাথাকোঁ। আৰু মিয়া কৈ বা আমাৰ মুছলমান মানুহখিনিক তুচ্ছ তাচ্ছিল্য কৰিব, সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। মুছলিম ছাত্ৰ সন্থাই মোচা কিন্তু সদায় সাজু আছে আপোনালোকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ। আমিও প্ৰস্তুত, আপোনালোকে হেংদাং ল'ব, আমিও চাম। আমি কিন্তু নিবিচাৰোঁ যেন অসমৰ সাম্প্ৰতিক পৰিস্থিতি বেয়া হওক। কিন্তু শৃংখল চলিহাতৰ দৰে ভণ্ড নেতাই যদি অসমৰ পৰিস্থিতি বেয়া কৰিব বিচাৰে, আমি কিন্তু মোচাই কিন্তু হাপতবৰ্তি বহি নাথাকোঁ। তেওঁলোকে কৈ আছে যেন বিৰি খোৱা মিয়া। আজি চাওক, অসম যিহেতু কৃষি প্ৰধান অঞ্চল, এই কৃষি প্ৰধান অঞ্চলত কিন্তু মিয়াৰ ভূমিকা যথেষ্ট। আজি মিয়াই উৎপাদন কৰা শাক পাচলি আপোনালোকে বৰ্জন কৰি দিয়ক, মিয়া উৎপাদন কৰা মাছ আপোনালোকে খোৱা বাদ দিয়ক, তেতিয়া চাম নহয় আপোনালোকৰ মিয়াৰ প্ৰতি কিমান হেৰি আছে। গতিকে এইবিলাক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, শৃংখল চলিহা বা চিতু বৰুৱাই হওক, আঁঠুকাঢ়ি তেওঁলোকে ক্ষমা বিচাৰক। এই আমাৰ মুছলিম বা মিয়া জনগোষ্ঠীৰ লোকসকলৰ ওচৰত আমি বিচাৰোঁ যেন তেওঁলোকে ক্ষমা বিচাৰক। কাৰণ তেওঁলোকে সদায় এই মানুহখিনিক তুচ্ছ তাচ্ছিল্য কৰিব, সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আমি সকীয়াই দিছোঁ শৃংখল চলিহাৰ লগতে এই চিতু বৰুৱাক সকীয়াই দিছোঁ। আপোনালোকে এনেকৈ মুছলমানক অপমান কৰা আমি কিন্তু মোচাই কোনো পধ্যে সহ্য নকৰোঁ। নিৰ্বাচন সমাগত তেওঁলোকে ৰাজনৈতিকভাৱে এটা নিৰ্দিষ্ট দলৰ ছত্ৰছায়াত তেওঁলোকে কাম কৰি আছে। আজি তেওঁলোকে 30টা সংগঠন নাম দিব পাৰে, কিন্তু তেওঁলোকৰ লগত কোনো 30 সংগঠন নাই। তেওঁলোকে জাতীয় সংগঠনৰ নামত একমাত্ৰ ধান্দাবাজি কৰি আছে, একমাত্ৰ তেওঁলোকে কালেকশ্যন কৰা হৈছে একমাত্ৰ উদ্দেশ্য। আজি উজনি অসমত তেওঁলোকে যিখিনি বণ্ডামি কৰি আছে, সেয়াৰ উত্তৰ কিন্তু অসমৰ ৰাইজে কিন্তু দিবলৈ প্ৰস্তুত। গতিকে আমি আহ্বান জনাওঁ, এনেকৈ উদ্ভণ্ডালি মন্তব্য কৰাৰ পৰা আপোনালোকে বিৰত থাকক, অন্যথা মোচাই কিন্তু বহি নাথাকে। আপোনালোকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আমিও প্ৰস্তুত। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।